এই ৰেখাডাল পাৰ হবি তোৰ মই আজি নাকটো কাটি পেলাম মোৰ নাকটো কাটি পেলাই মই সুপৰ্ণখা নেকি আগৰ দৈৱকী নন্দন বিফল যৌৱন সফল কৰি দে যোৱা বছৰ ঢুকালে তেখেত অসুস্থ হোৱাৰ পৰা মই চিৰিয়েলত যাবলৈ মানে সময় দিব নোৱাৰিলোঁ যিহেতু মোৰ ঘৰত ছোৱালী কি ল'ৰা নাই অকল ছোৱালীয়ে 3জনী তো মা অকলশৰীয়া হৈ যায় মাজু ভণ্টি বিয়া হ'ল তো মই বেছিভাগ ঘৰত টাইম দিবলগীয়া হ'ল কাৰণে মই চিনেমাৰ পৰা চিৰিয়েলৰ পৰা মানে আঁতৰিয়ে আছোঁ আজি এবছৰ হৈ গ'ল আৰু সুবিধা হ'ল কাৰণে আমাৰ গোটেই চিনেমাখন গোলাঘাটত শ্বুটিং হৈছে Hello everyone, আজিও আপোনালোকৰ কাৰণে লৈ আনিছো বিদ্যু ভাইৰ টিমটো অৰ্থাৎ শিল্পীসকলৰ এটা ইন্টাৰভিউৰ ভিডিও আৰু এই ইন্টাৰভিউটোত যেহেতু শিল্পীসকলে সকলোৱে মানে নিজৰ কিছুমান অভিজ্ঞতাৰ কথা ক'লে আৰু লগতে শ্বুটিঙৰ মাজত তেওঁলোকৰ মাজত হৈছিল কিছুমান মানে এনেকুৱা মানে ঘটনা সংঘটিত হৈছিল আৰু সেই সকলোবিলাক এই ইন্টাৰভিউটোত ধুনীয়াকৈ মানে সকলো শিল্পীসকলে স্পষ্টকৈ কয় সো সেয়েহে এই ভিডিওটো আজি মই আপোনালোকৰ কাৰণে লৈ আনিছো তেন্তে আহক ৰাজ পল্লম নকৰি ভিডিওটো মাজলৈ আগবাঢ়ো আগৰ দৈৱকী নন্দন বিফল যৌৱন সফল কৰি দে গোবিন্দ ৰাম কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন ইমানেই কঠিন সহজ কৰি দে ঐ তাক দিলি বহলকৈ বাৰী ঐ তাক দিলি প্ৰকাণ্ড গাড়ী ঐ তাক দিলি সুন্দৰী নাৰী মোকনো নিদিয় কিয় মোৰ ফালে দুৰ্বল গতি চিন্তাতে টোপনি ক্ষতি কপালত ঘটিটো দি তোৰ বেয়া নেলাগে কিয় দে ভগৱান দে ভগৱান দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে খুব সুন্দৰ আৰু ইতিমধ্যে ইউটিউবত দৰ্শকে গীতটো যথেষ্ট আদৰি লৈছে দৰ্শকে গীত আমাৰ চিনেমা তিনিটা গীত আছে এটা দীক্ষুদাৰ এটা আশ্চৰ্যদাৰ দীক্ষুদাৰটো আমি নাগাৰা নামৰ আৰ্হিত এইটো বনাইছো আৰু আশ্চৰ্যদাৰটো বিহুৰ আৰ্হিত গতিকে আমি সেই থলুৱা বস্তুখিনি মেইনটেইন কৰি পেলাই দুটা গীত আৰু ৰাইজে আদৰি লোৱা আন এটা কাৰণ দীক্ষুদা হয়তো এনেকুৱা হ'ব পাৰে যে দে ভগৱান দে কপাল ফুলাই দিয়ে টকা ভৰাই দিয়ে সকলোৱে বিচাৰে আৰ্তি সাধাৰণ যিটো ভগৱানলৈ আপিল সেই বস্তুটো এই কথা আছে সকলোৰে প্ৰয়োজন আছে পইচাৰ যিকোনো প্ৰয়োজন আমিও বিচাৰিছে আপোনাৰ পৰা বিচাৰিছো মানে বুজি পাইছো গতিকে সুব্ৰত কথাংশ গীতৰ লিৰিক্স সেইটো মানে মোৰ ভাগত পৰিল মানে কি মই আচলতে কৰা কথা নাছিলে একেবাৰে ই প্ৰণয়ে জোৰ কৰিলে মানে কি মই কৈছো যে ভাল লিৰিচিষ্ট বহুত আছে তুমি কিয় মোক এইবোৰকে দায়িত্ব দিয়া সদায় কি কৈছে তোমাৰ সমান ফটোৱা কোনো লিখিব নোৱাৰে এতিয়া ফটোৱা মানে কি সৰলতাৰ কথা বুজাইছে এইটো নহয় যে আমি তৰল কিবা এটা লিখিম আমাৰ আচলতে বস্তুখিনি আমাৰ বিদুৰ ভাই বস্তুটোৱে বিৰাট সৰল একদম গাঁৱলীয়া সহজ সৰল ছবি এখন প্ৰতিফলিত হ'ব লাগে আমাৰ গীতবোৰত গতিকে সেই উদ্দেশ্যে আচলতে কিবা এটা কৰিছো আৰু যেনেকে মানে সিচুৱেচনে ডিমান্ড কৰিছে ষ্টৰিটোৱে কাহিনীয়ে বা আমাৰ চৰিত্ৰকেইটাই যি ধৰণে ডিমান্ড কৰিছে একদম তেনেকুৱা লিখিছে সুব্ৰতে আৰু গীতৰ কথা যেতিয়া পাতি আছো আমি মনত পৰে বিদুৰ ভাই যেতিয়া ৱেব ছিৰিজ হিচাপে প্ৰকাশ পাইছিলে সুব্ৰতৰ কণ্ঠতে আছিলে গীত ৰেপ আছিল সেইখিনিটো আমি শুনিম চাগে অলপ পিছত নহয় জানো ভাল হ'ব সকলোৱে গালে একেলগে মই এটা কথা সুধিব বিচাৰিছো আমাৰ যথেষ্টখিনি ইয়াত লোক আছে বহুকেইজন নাই হয়তো কোন আছে কোন কেনেকৈ জড়িত কোন নাই আজি আমাৰ আচলতে গোটেই আমাৰ এই চিনেমাখনৰ প্ৰযোজক হিচাপে যিজন আছে দায়িত্বত সেইজন হ'ল অৰ্ণৱ হাজৰিকা আঠগাঁৱৰ গোলাঘাটৰ অৰ্ণৱ হাজৰিকা আৰু তেখেতৰ লগত আৰু হীৰক দা আছে হীৰক গগৈ আমাক গোটেই প্ৰডাকশ্যনত সহায় কৰিছে ঋতু আছে বাকী উত্তম আছে এছ'চিয়েট চিনেমেটোগ্ৰাফাৰ হিচাপে আমাৰ যিহেতু দুটা কেমেৰা অপাৰেট হৈ থাকে একেলগে গতিকে এটা কেমেৰা উত্তমে অপাৰেট কৰি আছে আৰু খাদ্য বিভাগ ভাইদাহঁত আছে বিৰাট ধুনীয়া খানা বনায় বাবু জ্যোতিষ্মান চেতিয়া এই নাম এইটো থাকিয়ে গৈছে এইটো বিৰাট ইম্পৰ্টেণ্ট যে মোৰ লগত এই কাহিনী চিত্ৰণ নহয় কাহিনী স্ক্ৰিপ্ট এই গোটেই বস্তুটোত সহায় কৰিছে জ্যোতিষ্মান চেতিয়াই মানে মই য'ত ফচি যাওঁ তাত সি মোক উদ্ধাৰ কৰে গতিকে সেই ধৰণে আমি বলিন আছে অভিনেতা আমি ক'লোৱে আজি নাই ইয়াত হেমন্ত দা এছ'চিয়েট ডিৰেক্টৰ হিচাপে আছে গতিকে এইসকল ব্যক্তি আমি আৰু কাৰোবাৰ নাম থাকি যাব পাৰে দেই জিতুমণি আছে আমাৰ হেৰি কণ্টিনিউটি ষ্টিলছ এইটো ডাঙৰ টিম হয় মানে এইটো আচলতে বহুত ডাঙৰ সুব্ৰতে পিছতো কৈছে মোৰ নাম পাহৰি যাব পাৰোঁ
বহুত ডাঙৰ টিম কিন্তু টিমটোত ইমানেই য়াং টেলেণ্টেড মানুহ আছে আৰু সেইখিনিয়ে সুব্ৰতক ইমান ধুনীয়াকৈ সহায় কৰিছে কাৰণ তাৰে যোগ্যতা তাৰ আছে কি বুলি কৈছোঁ সুব্ৰতক মোতকৈ বহুত সৰু কিন্তু মাজে সময়ে আমি কাজিয়াও কৰোঁ যদি সুব্ৰতে আমাক চবকে ইমান মৰম কৰে সেইটো সেই মৰমৰ তাগিদাটো বহুত বেছি চিনেমাখনত হয়তো আমি যিমান টাইম আমি দিব লাগে মইতো সদায় বেলেগত কওঁ যে 12 ঘণ্টাতকৈ কাম নকৰোঁ ডাবল শ্বিফ্ট লাগিব কিন্তু আমি কেতিয়াবা 14 ঘণ্টাও কৰোঁ 16 ঘণ্টাও কৰোঁ কিন্তু সেইটো এক্সেছ আমি এইকাৰণে কৰোঁ আমাৰ টিমটোৰ যিমানখিনি উৎসাহ আছে আৰু এই চিনেমাখনৰ কাৰণে যথেষ্ট আমি কষ্ট কৰিছোঁ সুব্ৰতেতো বহুত কষ্ট কৰিছে আৰু চবেই কষ্ট কৰিছে মই সেইকাৰণে বিজিবাৰ প্ৰথমতে এটা কথা উল্লেখ কৰিছোঁ যে টেলেণ্ট বা যাৰ লগত আছে তাৰ উপৰি এই টিমটোৰ কথা দলটোৰ কথা এই উঠা নমা কেতিয়াবা ফেইলিয়াৰ হৈছে কেতিয়াবা ছাকচেছ হৈছে তাত সকলোখিনি লগত থকাটো ডাঙৰ কথা চুমকি কছাৰী কাষলৈ আকৌ এবাৰ আহিব বিচাৰিছোঁ কথা নাপাতিলে ৰাইজে মোক গালি দিব পিছত যে এটা অলৰেডি এষ্টাব্লিছ কেৰেক্টাৰ যিটোৰ সৈতে ৰাইজে পৰিচিত সেই কেৰেক্টাৰটোৰ লগত বিদুৰ ভাই এতিয়া চিনেমা হিচাপে বেছি সময় দিবলগীয়া হৈছে নিশ্চয় ৱেব ছিৰিজখন কোভিড কালত আছিলে গতিকে সময়বিলাক কেনেকৈ মিলোৱা হৈছিলে সময়বিলাক মিলোৱা হৈছে মানে মই চিনেমা শ্বুটিঙৰ আগতে মই বেহৰবাৰী কৰি আছিলোঁ কিন্তু মোৰ দেউতা যোৱা বছৰ ঢুকালে তেখেত অসুস্থ হোৱাৰ পৰা মই চিৰিয়েলত যাবলৈ মানে সময় দিব নোৱাৰিলোঁ যিহেতু মোৰ ঘৰত ছোৱালী কি ল'ৰা নাই অকল ছোৱালীয়ে 3জনী তো মা অকলশৰীয়া হৈ যায় মাজু ভণ্টি বিয়া হ'ল তো মই বেছিভাগ ঘৰত টাইম দিবলগীয়া হ'ল কাৰণে মই চিনেমাৰ পৰা চিৰিয়েলৰ পৰা মানে আঁতৰিয়ে আছোঁ আজি এবছৰ হৈ গ'ল আৰু সুবিধা হ'ল কাৰণে আমাৰ গোটেই চিনেমাখন গোলাঘাটত শ্বুটিং হৈছে তো মই ঘৰত থাকি মাৰ লগতো আছোঁ এফালে চিনেমাটো টাইম দিছোঁ তেনেকৈ মিলি যায় ভাল আমি এবাৰ ট্ৰেইলাৰত দেখিছিলোঁ যে স্নিগ্ধা ফুকনে শেহতীয়াকৈতো ফেচবুক লাইভ কৰি ধমকি দিছিলে স্বামীক এবাৰ ব্লগ বনাবলৈ লাইট চাইট লগাই লৈছে কিবা কিবি কেনেধৰণৰ ব্যৱস্থা এইবাৰ অকণ মানুহজনে পইচাটো আনি দিছে আৰু মোক বনাবৰ কাৰণে যাতে বাহিৰত গৈ মানে এনেই চেণ্ডেলি খাই নাথাকোঁ সেইকাৰণে বনাইছোঁ আৰু ঘৰতে তেওঁৰ সহায় লৈ পেলাই উজ্জ্বল দা মই এইবাৰ অকণমান পইচা দুটকা মানুহ হ'লতো সেইটো কাৰণে কিবা কিবি এটা গোটাই দিছোঁ আৰু তাইক আমি কিবা এটা ভুল কৰিছোঁ এইবেলি কিন্তু সুমন দোকান নেদেখুৱালে দোকানত মাল নোমালে গমেই নাপাব ৰাইজে দোকান মানে কাহিনীটো এবাৰ বহুত বেলেগ এটা জেগাতো যায় কাহিনীৰ ৰিভিলৰ কথা আমি পাতিবলৈ নাযাওঁ এতিয়া ৰাইজে চাওঁ কিন্তু মই ক'ব খুজিছিলোঁ 2জন আছে স্বামী স্ত্ৰী কিবা অকণমান যদি হয় ৰাইজে ভাল পাব একেবাৰে ওচৰা-ওচৰি নাথাকোগৈ নেকি ঘৰত আৰু এজনী আছে নহয় মানে ছবিখনত যেনেকুৱা ধৰণৰ সংলাপ আছিলে এনেকুৱা কিবা এটা যদি হয় কিছু বা পুৰণা ৱেব ছিৰিজখনৰ পৰা আপোনালোকে ক'ব পাৰে পুৰণা ৱেব ছিৰিজখনৰ কিবা মনত আছে নি গোসানী কিবা মনত আছে নি জানো মোৰ মনত চনত নাথাকে দেই আপোনাৰহে থাকিব লাগে মোৰ কেনেকৈ মনত থাকিব মই এনেই সুধিছোঁ আৰু সমাজৰ আগত এই ৰেখাডাল পাৰ হবি তোৰ মই আজি নাকটো কাটি পেলাম মোৰ নাকটো কাটিবলৈ মই সোপৰ নাখায় নেকি মোৰ সমাজত মোৰ নাকৰ বানান ভুল কৰাৰ আগতে তোৰ নাকটো মই আজি কাটি পেলাম পিছৰ দীঘলীয়া ডাইলগটো পাহৰিলোঁ বাকী নিতুক এবাৰ মই দেখিছিলোঁ অকণমান কিবা দুখৰ কিবা এটা চৰিত্ৰ আছিলে ট্ৰেইলাৰত সেয়া লকডাউন হৈছে বিয়া পাতিলে নতুন কোনোবা আহিল মানে নহয় সঁচাকৈ বিয়া পাতিলে সেইটো মই গম পাওঁ মানে ছবিখনত বিয়া পতা নাই সেইটো নকওঁ ঠিক আছে গতিকে আকৌ এটা কথা 19 জুলাই চোৱা প্ৰথম কথা ৰাইজে বিচাৰিছে ৰাইজৰ দাবীত আমি চিনেমা নহয় আচলতে তেখেতে ৱেব ছিৰিজে বিচাৰিছিলে আমিহে চিনেমা দিছোঁ গতিকে সেই তেখেতসকলৰ আশা এটা আছে পিছৰখিনি কি হ'ল চোৱাৰ আমাৰো সেইটো দেখুৱাৰ ইচ্ছা আছে কিন্তু আমি চিনেমা এইকাৰণে কৰিব লগা হ'ল যিটো মই কৈছোঁৱেই যে আমি ভাল ধৰণে কৰিব বিচাৰিছোঁ আচলতে কাৰিকৰী দিশত উন্নত কৰিব বিচাৰিছোঁ বস্তুবোৰ কাৰণ ইয়াৰ আগত শ্ৰী ৰঘুপতি কৰিছিলোঁ এতিয়া আমি আচলতে আমাৰো মানদণ্ডটো কমাব বিচৰা নাই আমি বিচাৰিছোঁ তাতকৈ আৰু ভাল কিবা এটা কৰোঁ সেই হিচাপত আমি ছবিখন নিৰ্মাণ কৰিছোঁ প্ৰায় 1.5 কোটি টকা বাজেট এইখন ছবিৰ 1.5 কোটি মানে আমাক আৰু পইচা মাইনাছ কৰি পেলাই আমি চব পাৰ্চেণ্টেজত আছোঁ গতিকে আমি চবে পইচা ল'লে এইটো 2 কোটি পাৰ হৈ যাব গতিকে সিমানখিনি টকা খৰচ কৰি এইকাৰণে বনাইছোঁ ৰাইজে যাতে ভাল পাই চাই আৰু ইমান দিনীয়া অপেক্ষা যাতে ৰাইজৰ ফুলফিল হয় সেইটো মানে ৰাইজেও যাতে ভাবে যে ভালেই হ'ল 2 দিনমান ৰ'ল ইহঁতে আমি আশা কৰাতকৈ ভাল বস্তু এটা চাবলৈ পালোঁ বুলি গতিকে সেই আমি কি বুলি কয় সেই লক্ষ্যৰে আগবাঢ়িছোঁ
ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি বেছি ভাল লাগিলে মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বাই বাই